গাইছ, আপোনালোকে সকলোৱে ব্ৰইলাৰ খায় নহয়নে বাৰু? ব্ৰইলাৰ খোৱাটো খাব পাৰি, কিন্তু ব্ৰইলাৰটো কেনেকৈ বইল কৰি ল'বচোন, লৈ পেলাই খাব। বইল কৰিলে দেখিব ইয়াতে কিমান যে লেতেৰা বস্তু ওলায়, আৰু এইবোৰ খায়ে মানুহৰ নানান ৰকমৰ বেমাৰ হয়। মই ভাবোঁ এইবোৰ চাওক, এইখিনি মই যেতিয়া গৰম কৰিছোঁ ব্ৰইলাৰখিনি, তেতিয়া এইবোৰ কি ওলাইছে। আৰু মোৰ ছোৱালীটোতো ব্ৰইলাৰ মাংস নোহোৱাকৈ ভাতে নাখায়, তো মই সদায় ৰান্ধিব লাগে। ব্ৰইলাৰ মাংস মোৰ ঘৰত সদায় মাংস থাকিব, সেইকাৰণে মই ব্ৰইলাৰ যেতিয়াই বনাওঁ এনেকৈ বইল কৰি পেলাই এই ব্ৰইলাৰৰ পৰা ওলাই এই লেতেৰা বস্তুবোৰ পেলাই দিওঁ। তাৰপিছতে মই ব্ৰইলাৰখিনি বনাওঁ, ভাজোঁ, ৰান্ধোঁ, যিয়ে কৰোঁ। মই এনেকৈ উহাই পেলাই এইবোৰ পেলাই দিলোঁ, তাৰপিছতহে ভালকৈ ধুই পেলাই তাৰপিছত বনাওঁ মই। এইটো চাওক কিমান কি ওলাইছে।